হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনালোঁ মই আজি আৰু এটা নতুন ভিডিঅ'লৈ আজি এটা নতুন টপিক লৈ আহিছোঁ কাৰণ এতিয়া যিহেতু বহুতখিনি ল'ৰা ছোৱালী নতুন কলেজত গৈছে নতুন ক্লাছ কৰিবলৈ গৈছে ধেয়া লাগিলে ডিগ্ৰী হওক বা কোনোবা মাষ্টাৰ্ছ কৰিব গৈছে তো কোনোবা ডিগ্ৰী পঢ়ি আছে প্ৰত্যেকজন ষ্টুডেণ্টৰে এটা ডাউট থাকে যে আমি বেংকিঙৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰিছোঁ আৰু আমি ষ্টাৰ্টিঙৰ পৰা কেনেকৈ আৰম্ভ কৰিম মানে আমি আৰম্ভণিৰ পৰা আমি জানিব বিচাৰিছোঁ গোটেই প্ৰচেছটো গতিকে আজিৰ ভিডিঅ'টোত একদম বিগিনাৰ যোনে বেংকিঙৰ লাইনৰ কথা জানি পেলাই কেনেকৈ পঢ়িব লাগে কি সাবজেক্ট থাকে গোটেইখিনি কথা যোনে জানিব বিচাৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হয় আজি আপোনালোকে বেংকিঙৰ এভৰিথিং গম পাই যাব ঠিক আছে পোনপ্ৰথমে কৈ থওঁ এই ভিডিঅ'টো কিয় চাব লাগে মই নিজে বিটেক পাছ কৰিছিলোঁ NIT শিলচৰৰ পৰা আৰু তাৰ পিছত মই 22 বছৰ বয়সতে 3টা গভৰ্ণমেণ্ট বেংক জব ক্ৰেক কৰিছিলোঁ আৰু মই একো কোচিং লোৱা নাই নিজে ফাৰ্ষ্ট এটেম্পটতে 3টা বেংকৰ জব ক্ৰেক কৰি এতিয়া মই RBIত জব কৰি আছোঁ এতিয়া আমি বেংক এক্সামত কেনেকুৱা ধৰণৰ এক্সাম হয় আৰু কি কি জব থাকে আমি সেইখিনি বিষয়ে অকমান পাতো আহক ঠিক আছে আমি গোটেইখিনি বস্তু পাতিম চাওক কি টাইপৰ এক্সাম হয় এক্সাম প্যাটাৰ্ন কেনেকুৱা হয় কোৱালিফিকেশন কি লাগে কম্পিউটাৰ সাৰ্টিফিকেট লাগে বুলি কয় কিছু মানে সাবজেক্ট কি থাকে কোৱান্টিটিভ এপটিটিউড ৰিজনিং ইংলিশ গোটেইখিনি বস্তু আমি এফালৰ পৰা চাম তো আমি ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰোঁ আহক টাইপ অফ এক্সাম আৰু কি হয় চাওক বেংক এক্সামত দুটা টাইপৰ এক্সাম হয় মেইনলি এটা আছে বেংক PO কোনোবাই যদি প্ৰিপাৰেশ্যন আৰম্ভ কৰিম ভাবিছে এখন বহি বনাওক আৰু এই ভিডিঅ'টোত মই যি কথা কওঁ সেই বহিখনৰ ষ্টাৰ্টিঙত লিখি দিয়ক ঠিক আছে কাৰণ সেই তেতিয়া আপুনি গম পাব যে প্ৰত্যেকটো বস্তু কি হয় এটা আছে বেংক PO এটা আছে বেংক ক্লাৰ্ক এটা PO মানে কি PO মানে প্ৰভিজনাৰী অফিচাৰ তাৰ মানে আপুনি স্কেল 1 অফিচাৰ ৰেংকত সেই জবটো পাব ঠিক আছে স্কেল 1 অফিচাৰ লিখি ল'ব পাৰে কি স্কেল 1 অফিচাৰ আৰু ক্লাৰ্ক মানে কি ক্লাৰ্ক মানে আপুনি ক্লাৰিকেল লেভেলত জবটো পাব এতিয়া ডিফাৰেন্সটো কি হয় ডিফাৰেন্স দুটাই হয় স্কেল 1 অফিচাৰ হলে নৰমালি যেবিলাক গভৰ্ণমেণ্ট বেংক হয় তাতে আপুনি ম্যাক্সিমাম 1 লাখ মানে ম্যাক্সিমাম নহয় সৰি মিনিমাম জয়েন কৰোঁতে 1 লাখ মানৰ পৰা আপোনাৰ স্যালাৰি ষ্টাৰ্ট হয় ক্লাৰ্কত তাৰ আধা হৈ যায় 50000 মানৰ পৰা আপোনাৰ স্যালাৰি ষ্টাৰ্ট হয় মাহে ঠিক আছে বেলেগ বেংক ওয়াইজ 1000 2000 ভেৰি কৰিব পাৰে বাট এভাৰেজ এনেকুৱা হয় কিন্তু স্যালাৰি আধা হৈ যায় কিন্তু এটা কথা স্কেল 1 অফিচাৰ হলে মানে PO হলে আপুনি কি হ'ব আপোনাৰ পোষ্টিং এনিহোৱেৰ যিকোনো জেগাত হ'ব পাৰে অকল অসম নহয় ভাৰতৰ যিকোনো জেগাতে আপোনাৰ পোষ্টিং হ'ব পাৰে বাট ইয়াতে পোষ্টিং অকল আসামত হ'ব ক্লাৰ্ক হলে পোষ্টিং অকল অসমত হ'ব তাৰ বাহিৰে কতো নিদিয়ে আৰু ম্যাক্সিমাম টাইপ আপোনাৰ নিজৰ ঘৰৰ ওচৰতে পাব আৰু হেতু কথা হল তাৰ পিছত টাইম ওয়াৰ্ক টাইম প্ৰেছাৰ কিন্তু ইয়াত হাই প্ৰেছাৰ হয় এটো ঠিক আছে PO হলে আপোনাৰ হাই প্ৰেছাৰ হয় আপোনাৰ টাইমৰ কোনো ঠিক নাই কেতিয়াবা ৰাতি 8টাও বাজিব পাৰে কিন্তু ক্লাৰিকেলৰ প্ৰেছাৰ লেছ হয় এজ কম্পেয়াৰ্ড টু PO ঠিক আছে লেছ প্ৰেছাৰ আৰু ক্লাৰ্কৰ এটা নিৰ্দিষ্ট টাইমিং থাকে 5 PM পৰা 5:30 PM ত আপুনি ওলাই আহিব পাৰে আপোনাক কোনো ৰখাব নোৱাৰে ঠিক আছে তো এটো হল আপোনাৰ ধুনিয়াকৈ মই আপোনালোকক বুজাই দিলো কি হয় এতিয়া কথাখিনি যেহেতু বুজাই দিলো তো এটা কি এক্সাম হয় মই হেতু কৈ দিছো মেইনলি বেংকিং এক্সাম কেটাৰ বিষয়ে এটো ভিডিঅ'ত কম মই জেনাৰেল যিখিনি সবে দিব পাৰে ঠিক আছে এটা হয় PO এক্সাম কেটা যদি চাও এটা হয় IBPS PO এটা হয় SBI PO এটা হয় RRB PO প্ৰত্যেক বছৰটোত PO এক্সাম তিনটা আপোনাৰ হ'বই এটো মাষ্ট মানে হ'বই সিওৰ থাকক IBPS PO পৰা কি হয় আমাৰ ভাৰতত টোটাল 12টা আমাৰ চৰকাৰী বেংক আছে ঠিক আছে 12টাৰ ভিতৰত তাৰে 11টা আপুনি গভৰ্ণমেণ্ট বেংকত এই IBPS PO পৰা অফিস PO হিচাপে জয়েন কৰিব পাৰে স্কেল 1 অফিচাৰ হিচাপে যেনেকৈ PNB হল ইউকো বেংক হল SBI PO পৰা কি হয় SBI PO পৰা আপুনি SBI ত হে PO ৰেংকত জব কৰিব পাৰিব আমাৰ ভাৰতত 12টা বেংক আছে বুলি কৈছিল তাৰে এটা হল SBI নিজৰ পৰীক্ষা বেলেগকৈ পাতে IBPS PO 11টা গভৰ্ণমেণ্ট বেংকৰ কাৰণে আৰু RRB PO ক হয় RRB PO হয় গ্ৰামীণ বেংকৰ কাৰণে PO মানে আমাৰ যেনেকৈ আসাম গ্ৰামীণ বিকাশ বেংক ঠিক আছে তো হেতু RRB PO ত আহে অসম গ্ৰামীণ বিকাশ বেংকটো তেনেকৈ আমাৰ তিনটা PO হয় এতিয়া টাফনেস যদি কম হয় টাফ সবতকৈ বেছি টাফ হয় SBI PO এই এক্সাম কেটাৰ ভিতৰত তাতকৈ অলপ বেছি টাফ হয় IBPS PO আৰু তাতকৈ অলপ বেছি টাফ হয় RRB PO ঠিক আছে তিনটা ইয়াৰে RRB PO ত আপুনি প্ৰিলিমছ আৰু মেইনছ ইংলিছতো দিব পাৰে অসমীয়াতো দিব পাৰে তো এইকেটা হৈ গল বেংকৰ টাইপ কেটা নেক্সট আমি ক্লাৰিকেল জব কেটা যদি কথা কওঁ ক্লাৰ্ক কেটা
ক্লাৰ্কতো সেম এটা আছে IBPS ক্লাৰ্ক য'ৰ পৰা আপুনি গভৰ্ণমেণ্ট 11টা বেংকত ক্লাৰ্ক জব পাব পাৰে এটা আছে SBI ক্লাৰ্ক আৰু এটা আছে RRB ক্লাৰ্ক তো এতিয়া আমি দেখা দেখি কেটা বেংকৰ জব হয় এক্সাম বছৰটোত একেটা মিনিমাম তাৰ উপৰি বেলেগ বেলেগ জবটো ওলাই একেটা মিনিমাম PO হয় 3টা ক্লাৰ্ক হয় 3টা হবই মানে একেটা ঠিক আছে একেটা নোহোৱাকে নাথাকে হবই তো আপুনি কোনটো সেক্টৰত ইমান বেছি এক্সাম হয় বছৰটোত ভাবক বেলেগ কোনো সেক্টৰ না বেংকিং যদি প্ৰিপাৰেচন কৰিছে আপোনাৰ মানে এক্সাম হৈয়ে থাকিব মানে ঠিক আছে আপুনি প্ৰেক্টিছ কৰিবলৈ এক্সাম দি থাকিব পাৰিব আৰু অকল একেটা বেংকৰ কথা কৈছো কেতিয়াবা LIC এক্সাম হয় কেতিয়াবা আপোনাৰ RBI এক্সাম হয় কেতিয়াবা আপোনাৰ বেলেগ কিবা এক্সাম হ'ব তো সেইখিনিটো এক্সট্ৰা কিন্তু একেটা মিনিমাম হ'বই মানে ঠিক আছে আমি অকল বেংকিংৰ কথাহে এই ভিডিঅ'টোত ডিসকাস কৰিছো তো আমি গম পালো IBPS PO কি হয় এতিয়া আমি এক্সাম প্যাটাৰ্নটো কথা চাওঁ এক্সাম প্যাটাৰ্ন ঠিক আছে এক্সাম প্যাটাৰ্ন কি হয় চক এটা আছে PO এটা আছে প্ৰিলিম ক্লাৰ্ক ঠিক আছে আমি প্ৰথম PO টোৰ কথাই পাতো কিয় আহা নাই তো এতিয়া আমি যদি প্ৰথম PO টোৰ কথাই পাতো কেটা ষ্টেজ হয় এটা আছে প্ৰিলিমছ এটা আছে মেইনছ PO যে PO নহক ঠিক আছে তিনটা PO যে কলো এটা আছে ইন্টাৰভিউ তিনটা ষ্টেজত প্ৰিলিমছত কি আহে ম্যাথছ আহিব মানে যোনটো কোৱান্টছ বুলি কয় ইয়াতে ইংলিশ আহিব আৰু ৰিজনিং আহিব ঠিক আছে আৰু গুটে কেটাতে 100 মাৰ্কস 100টা কোৱেশ্চন আহে ধৰক ম্যাথছৰ 30টা আহিলে 35টা ইংলিশৰ 30টা আৰু ৰিজনিংৰ 35টা তো 100 হল সেই 100টা কোৱেশ্চন আপোনাৰ 1 ঘণ্টা সময় থাকে মানে 60 মিনিট তো 60 মিনিটত 100টা কোৱেশ্চন আপুনি কৰিব লাগে তাতে প্লাস শুদ্ধ হলে +1 ভুল হলে -0.25 নেগেটিভ থাকে ঠিক আছে তাৰপিছত আহে মেইনছত কি আহে ম্যাথছ ইংলিশ ৰিজনিং আৰু কারেন্ট এফেয়ার্স এটা নতুন বস্তু এড হৈ যায় কারেন্ট এফেয়ার্স এটা কারেন্ট এফেয়ার্সত কি আহে কারেন্ট এফেয়ার্সত ধৰি ললো মই 50টা কোৱেশ্চন আহিছে 50 40 তেনেকে আহে মানে বেলেগ বেলেগ এক্সামত তো তাৰ 50ৰ ভিতৰত আপোনাৰ 10টা মান কোৱেশ্চন আহিব স্ট্যাটিক বেংকিংৰ ওপৰত বেংকিং নলেজৰ ওপৰত আহিব বাকি 40টা কোৱেশ্চন ধৰক কারেন্ট এফেয়ার্সৰ আহিলে সেই 40টা আৰু 30টা মান কোৱেশ্চন বেংক ৰিলেটেডে আহিব মানে বেংক কারেন্ট এফেয়ার্স বিলাকে আহিব বাকি 10টাহে বেলেগ কোৱেশ্চন বেলেগ কারেন্ট এফেয়ার্সৰ আহিব ঠিক আছে তো তেনেকে কারেন্ট এফেয়ার্স হয় আৰু এটা কথা মনত ৰাখিব SBI PO আৰু IBPS PO এইকেটা হোৱাৰ উপৰিও এখন ডেসক্ৰিপটিভ পেপাৰ হয় মেইনছত হয় হা প্ৰিলিমছ পাস কৰাৰ পিছত ডেসক্ৰিপটিভ পেপাৰ এখন হয় তাত কি হয় তাত মানে আপুনি ইংলিশত লিখিব লাগিব আপুনি টাইপ কৰি লিখিব লাগিব ধুনিয়াকৈ আপুনি কিবোৰ্ডত টাইপ কৰি কম্পিউটাৰত লিখিব লাগে ইংলিশৰ দুটা কোৱেশ্চন আহিব ধৰক দুটা কোৱেশ্চনত 25 মাৰ্কস দিলে এটো জাস্ট পাস কৰিলে হল ধৰক ঠিক আছে মানে বেলেগ বেলেগ মাৰ্কস আহিব পাৰে কিন্তু হেনেকুৱা মই এটা উদাহৰণ দিলো এটো এক্সট্ৰাকে হ'ব এইখিনি হৈ যোৱাৰ পিছত এক্সট্ৰাকে এটো দুটা কোৱেশ্চন আপুনি টাইপ কৰি লিখিব লাগিব ইংলিশত লেটাৰ ৰিপোৰ্ট এছে কিবা কিবি আহে আৰু এই দুটা পাস কৰাৰ পিছত আপোনাৰ ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউত সবে খুদে আমি ইন্টাৰভিউ কি ল্যাঙ্গুৱেজত দিব পাৰিম ইন্টাৰভিউ আপুনি ইংলিশ বা হিন্দী এই দুটা ল্যাঙ্গুৱেজতে দিব পাৰিব তাৰ বাহিৰে বেলেগ ল্যাঙ্গুৱেজ ইউজ কৰিব নোৱাৰে ঠিক আছে আৰু ফাইনাল যোনটো কাট অফ হ'ব হেতু মেইনছ আৰু ইন্টাৰভিউৰ ওপৰতহে হ'ব প্ৰিলিমছৰ কাট অফ কতো নাচাই প্ৰিলিমছটো জাস্ট পাস কৰিবলৈ প্ৰিলিমছ পাস নকৰিলে কিন্তু একেটা দিব নোৱাৰে হল এটা আমি ক্লাৰ্ক এক্সামৰ কথা কলো চাও যোন তিনটা ক্লাৰ্কৰ কথা কলো ন তো ক্লাৰ্ক এক্সামত কি হয় প্ৰিলিমছ মেইনছ এটোৱে আৰু কিছুমানত LPT হয় এটো সবে পাস কৰি যায় এটো ইমান মেটাৰ নকৰে এটো অসমীয়া জাস্ট লিখিব লাগে অকমান সময় সবে পাস কৰি যায় এটো ইমান মেটাৰ নকৰে পাস কৰিলে হল প্ৰিলিমছ আৰু মেইনছ দুটাই মেইন এক্সাম হয় প্ৰিলিমছত আগৰ দৰে সেম ম্যাথছ ইংলিশ ৰিজনিং ইয়াতে ইন্টাৰভিউ নহয় কিন্তু ক্লাৰ্ক এক্সামত আৰু মেইনছত কি হয় ম্যাথছ ইংলিশ ৰিজনিং আৰু কারেন্ট এফেয়ার্স আগৰ দৰে সেম ঠিক আছে আগৰ দৰে সেম ইয়াত 100টা কোৱেশ্চন আহিব ইয়াত তেনেকে ইয়াতে মানে কোৱেশ্চন বেলেগ বেলেগ আহি থাকে মেইনছ এক্সামত মানে ইয়াতে 50টা দিলে ইয়াত 40টা তেনেকুৱা টাইপ তো ধৰিব নোৱাৰি মেইনছত খালি এটো 100টা কোৱেশ্চন আহে ঠিক আছে আৰু ক্লাৰ্ক এক্সামৰ ফাইনাল কাট অফটো মেইনছৰ পৰা হয় অকল মেইনছৰ মাৰ্কসটো ইম্পৰ্টেন্ট বাকি এটো কাট অফত যোগ নহয় ঠিক আছে নেক্সট আমি চাও কোৱালিফিকেশন কি লাগে কি কোৱালিফিকেশনত আৰু ষ্ট্ৰীম লাগে বেংক এক্সামৰ কাৰণে সবে মোক খুদে বেংক এক্সাম হাই সেকেন্ডাৰী পাস কৰি দিব নোৱাৰে বেংক এক্সাম দিবলৈ আপোনাৰ মিনিমাম ডিগ্ৰী থাকিব লাগে তাৰপিছত খুদে কি ষ্ট্ৰীম লাগে আমি কোৰ পৰা পাছ আউট হ'ব লাগে আপুনি জিএ ষ্ট্ৰীম নহক আপুনি ধৰক BA হয়
BSc হয় BCom হয় আৰ্টছ ছায়েন্স কমাৰ্চ যি হয় নহওক চবেই দিব পাৰিব বা BTech হয় মইতো BTech আছিলোঁ বা MBBS হয় ডক্টৰো বহুতে কৰি আছে ঠিক আছে তো যিয়ে ডিগ্ৰী নাথাকক আপুনি খালি আপোনাৰ ওচৰত গ্ৰেজুৱেশ্যনৰ এখন চাৰ্টিফিকেট লাগে আৰু আপুনি যিকোনো UGC ৰিকগনাইজ কলেজৰ পৰা যদি পাছ কৰিছে আপুনি এইটো এক্সাম দিব পাৰে কম্পিউটাৰ চাৰ্টিফিকেট লাগে নেকি বহুতে সোধে কম্পিউটাৰ চাৰ্টিফিকেট বেংক এক্সামত লাগে তো এটা কিমান মাহৰ লাগে এনি কম্পিউটাৰ চাৰ্টিফিকেট এনি চাৰ্টিফিকেট আপোনাৰ 1 মাহৰ হ'ব পাৰে 2 মাহৰ হ'ব পাৰে 6 মাহৰ হ'ব লাগে এনিথিং মাহৰ কোনো মানে হেনেকুৱা টাইম টেবল নাই ঠিক আছে 1 বছৰৰ হ'ব পাৰে 1 মাহৰ হ'ব পাৰে আপোনাৰ এখন জাস্ট চাৰ্টিফিকেট হ'লেই হ'ল সেকেন্ড কথা কাক কম্পিউটাৰ চাৰ্টিফিকেট নালাগে নট নিডেড মোক লাগা হোৱা নাছিলে কাক নালাগে প্ৰথম কথা আপোনাৰ যদি ক্লাছ 10ত কম্পিউটাৰ চাৰ্টিফিকেট মানে কম্পিউটাৰ সাবজেক্টটো আছে হেতু মাৰ্কশিটত আছে তেনেহলে নালাগে আপোনাক বা ক্লাছ 12ত যদি আপোনাৰ কম্পিউটাৰ সাবজেক্টটো আছে তেতিয়াও নালাগে বা আপুনি ডিগ্ৰী পঢ়োতে যদি কম্পিউটাৰ সাবজেক্টটো পাইছিলে তেতিয়াও নালাগে যেনেকৈ BTech পঢ়িলে আমি কি আছিল আমি EC আছিল ইলেক্ট্ৰনিক্সত তো আমাৰ 2-3টা সেমিষ্টাৰত কম্পিউটাৰ ৰিলেটেড সাবজেক্ট আছিল তো আমাক হেতু কাৰণে কম্পিউটাৰ সাৰ্টিফিকেট বেলেগকৈ আমি সাৰ্টিফিকেট নেদেখালে হ'ল জাস্ট সিহঁতক মানে এটা প্ৰুফ দেখাব লাগে যে আমি কম্পিউটাৰ চলাব জানো কাৰণ বেংকত গৈতো আমি কম্পিউটাৰে চলাব লাগিব কি সাবজেক্ট ৰিকোয়াৰ্ড হয় মই অলৰেডি ক'লো সাবজেক্ট কেটাৰ বিষয়ে আমি ফাৰ্স্ট এক্সাম প্যাটাৰ্নতে মই কৈ আহিলো ঠিক আছে এতিয়া এটা সাবজেক্ট আমি কেনেকৈ পঢ়িব লাগে হেতু আমি চাওঁ কোৱান্টিটেটিভ এপ্টিটিউড মানে ম্যাথছৰ কথা কৈছে ম্যাথছ এটা ম্যাথছটোৱে সবে টান পায় কিন্তু ম্যাথছ সহজ হয় পঢ়িবলৈ ঠিক আছে কেনেকৈ পঢ়িম আমি আৰম্ভ কেনেকৈ কৰিম চাওক ম্যাথছৰ 3টা টাইপ আহে ফাৰ্স্ট অফ অল মই হেতু কথা কৈ থওঁ 3টা টাইপৰ ম্যাথছ আহে বেংকিংত এটা হ'ল আপোনাৰ কি স্পিড ম্যাথছ 2 নম্বৰতে হ'ল এৰিথমেটিক 3 নম্বৰতে হ'ল DI বহুতে কি কৰে স্পিড ম্যাথছ কেটা কৰি লয় বেছি প্ৰেক্টিস কৰে এৰিথমেটিক আৰু DI প্ৰেক্টিস নকৰে আৰু সিহঁতে কেতিয়াও বেংক এক্সাম ক্ৰেক কৰিব নোৱাৰে প্ৰিলিমছ পাস কৰি গুছি যাব কিন্তু প্ৰিলিমছৰ মাৰ্কসটো কতো এড নহয় মেইনছতহে আপোনাৰ আল্টিমেট খেলটো হয় আৰু মেইনছত অকমান প্ৰিলিমছতকৈ কিন্তু টান আহে ঠিক আছে সো মেইনছত আমি বেছিকৈ ফোকাস কৰিব লাগিব DI আৰু এৰিথমেটিক বেছি আহে মেইনছত স্পিড ম্যাথছ কিন্তু নাহে মেইনছত ক্লাৰ্ক হক পিও হক ঠিক আছে স্পিড ম্যাথছটো আপোনাৰ প্ৰিলিমছত আছে আৰু প্ৰত্যেকটো বস্তুত কিনো আছে আমি কৈ দিও মই এবাৰ সিম্পলিফিকেশন আছে তাৰ পিছত আপোনাৰ এপ্ৰক্সিমেশন আছে তাৰ পিছত আপোনাৰ কোৱাড্ৰেটিক ইকুৱেশ্যন আছে কোৱাড্ৰেটিক ইকুৱেশ্যন সলভ কৰিব নাহে কিন্তু হা যেনেকৈ আমি ক্লাছ 10ত সলভ কৰিছিল তেনেকুৱা নহয় ইয়াতে প্ৰপাৰ মানে এটা কম্পেৰিজন আহে আৰু ম্যাথছৰ যদি আপোনালোকে 0 পৰা হিৰো বনিব বিচাৰিছে বিগিনাৰ হয় তেনেহলে ম্যাথছৰ মোৰ অলৰেডি এটা কোৰ্স আছে বেংকিংৰ হেতু আমাৰ এপত উপলব্ধ হয় ম্যাথছ এণ্ড ফিজিক্স সাব যোনটো এপ হয় হেতু ডাইৰেক্ট বাই কৰি ল'ব তাতে আপুনি গোটেইখিনি ম্যাথছৰ এভৰিথিং তাত পাই যাব কোৱাড্ৰেটিক আহে নাম্বাৰ সিৰিজ বহুত ইম্পৰ্টেন্ট মিসিং নাম্বাৰ সিৰিজ আহে কেতিয়াবা ৰং নাম্বাৰ সিৰিজ তো এইখিনি স্পিড ম্যাথছ কিয় স্পিড ম্যাথছ এইখিনি বহুত স্পিডত কৰিব লাগিব মানে এইখিনি আপুনি মুখত কৰিব পৰা হ'ব লাগিব সিমানটো স্পিড আহিব লাগিব ঠিক আছে তাৰপিছত আহে এৰিথমেটিক ঠিক আছে এৰিথমেটিকত কি আহে এৰিথমেটিক মানে কিছুমান ওয়াৰ্ড প্ৰবলেম যিখিনি কয় যেনেকৈ আপোনাৰ পাৰ্সেন্টেজ ৰেশিও তাৰপিছত কি আছিলে SICI সিম্পল ইন্টাৰেষ্ট কম্পাউণ্ড ইন্টাৰেষ্ট টাইম এণ্ড ওয়াৰ্ক আৰু বোথ এণ্ড ষ্ট্ৰীম আৰু বহুত আছে মানে এনেকৈ আপুনি গুগলত সাৰ্চ কৰিলে হয় এৰিথমেটিক ফৰ বেংক এক্সাম এনেকুৱা বহুত কেইটা টপিক আছে মানে মনত পেলাব দিয়ক অলপ পাইপ এণ্ড সিষ্টাৰ্ণ আছে আৰু কি আছিলে পাৰ্সেন্টেজ ৰেশিও এজ প্ৰবলেম আছে ঠিক আছে এনেকুৱা এটা টপিক আছে তাৰ পিছতে আপোনাৰ মনত আহা নাই এক্স্যাক্টলি বহুত কেইটা টপিক আছিলে খালি ইয়াতে টাইম ওয়াৰ্ক পাৰ্সেন্টেজ ৰেশিও SICI টাইম এণ্ড ওয়াৰ্ক বোথ এণ্ড ষ্ট্ৰীম পাইপ এণ্ড সিষ্টাৰ্ণ এজ তো এনেকৈ বহুত কেইটা আছে ঠিক আছে বাৰু ইয়েছ মেনচুৰেশ্যন আছে তাৰপিছত DIত বেলেগ টাইপৰ DI আহে যেনেকৈ টেবল DI আহে লাইন DI আহে লাইন এডাল দি দিব তাৰপিছতে আপোনাৰ বাৰ গ্ৰাফ আহে পাই চাৰ্ট আহে বা মিক্স DI আহে ঠিক আছে এইখিনি বস্তু এতিয়া একজন যেতিয়া বিগিনাৰ হয় আপুনি এইবিলাক একো বস্তু বুজি নাপাব তো আপুনি কি কৰিব ফাৰ্স্ট অফ অল বিগিনাৰৰ কাৰণে বেষ্ট উপায় হ'ল আপুনি এইটো ফাৰ্স্ট
গোটেই যিখিনি টপিক মই ক'লোঁ সেই টপিকখিনি ইউটিউবত মাৰি মাৰি চাওক ধৰক এনেকৈ এটা টপিক কিন্তু আপোনাৰ ওচৰত বহুত টাইম আছে ঠিক আছে তো কেনেকৈ পঢ়িব লাগে মই আপোনাক কৈ আছোঁ চাওক প্ৰথম আপোনাৰ যিহেতু এজন বিগিনাৰ হয় তো বিগিনাৰ ওচৰত বহুত টাইম থাকে সঁচা কথা তো ঘৰ ধৰ নকৰি এটা টপিক খতম কৰি যাওক কেনেকৈ চাওক ফাৰ্ষ্ট অফ অল মাৰি দিলে ধৰক চিম্প্লিফিকেশ্যন ফৰ বেংক এক্সাম ধুনীয়াকৈ গোটেইখিনি আহি গৈ থাকিব তো 4-5 ঘণ্টাৰ ভিডিঅ' চাওক এটা টপিক যিহেতু বিগিনাৰ হয় এটা টপিকত আপুনি আৰু টাইম আছে কোনোবাই হয়তো অহা বছৰ দিব কোনোবাই হয়তো 2 বছৰ পিছত দিব এনাফ টাইম ইমানখিনি দিনত আপুনি মানে পাৰফেক্ট হৈ বহি থাকিব এটা জব পাব তাৰপিছত যদি ডিগ্ৰী লেভেলৰ পৰা আৰম্ভ কৰে ন বেষ্ট আৰু এটা টপিক আপুনি 2 দিনত খতম কৰক মেথছৰ কথা কৈছোঁ ঠিক আছে এটা টপিক 2 দিনত এদিনত ধৰক 3 ঘণ্টাকৈ দিলে 2 দিনত খতম হৈ যাব এটা টপিক কেইটা টপিক আছে 1 2 3 4টা ইয়াতে 1 2 3 4টা 5টা 6টা 7টা 8টা 9 10 11 12 13 আৰু দুটা ধৰক এক্সট্ৰা আহি গ'ল মই ধৰক 15টা ধৰিলোঁ 15টা টপিক এটা টপিক 2 দিনত শেষ হ'লে 15টা 1 মাহ মানে আপুনি টাৰ্গেট কৰক 1 মাহত বেংকিঙৰ মেথছৰ থিয়ৰী পাৰ্ট মানে কেনেকৈ কৰিব লাগে কেনেকৈ প্ৰেক্টিছ হয় কাৰণ যেতিয়া আপুনি ভিডিঅ'টো চাব ন আপোনাক নিজৰ পৰা প্ৰেক্টিছ কৰিবলৈ দিব সিহঁতে তো প্ৰেক্টিছ আপুনি তাৰ পৰা ধুনীয়াকৈ কৰি ল'ব পাৰে ঠিক আছে চ' 1 মাহত আপোনাৰ কমপ্লিট হৈ যাব আৰু প্ৰেক্টিছ কৰিবৰ কাৰণে আমাৰ মক টেষ্ট আছে মই মক টেষ্টৰ কথা অকণমান পিছত কৈ আছোঁ বাৰু ঠিক আছে তো এইখিনি আপুনি প্ৰেক্টিছ কৰি বা থিয়ৰীখিনি জানি বেংকিঙৰ কাৰণে আপোনাৰ এনাফ বহি থাকিব এতিয়া দুটামান কথা কৈ থওঁ আগতেও কৈছোঁ এৰিথমেটিক আৰু ডিআই কিন্তু প্ৰেক্টিছ কৰিব কাৰণ মেইনছত এই দুটাই আহে বহুতে আপোনাক এইটো মাথাত ভৰাব পাৰে যে স্পীড মেথছটো পৰি যাওক যেনে তেনে স্পীডত কৰিব পাৰিলে হ'ল সেইটো কথা নহয় গোটেইখিনি কৰিব নেক্সট ৰিজনিং এতিয়া আহোঁ ৰিজনিঙত কি আহে ৰিজনিঙত মেইনলি কি আহে জানেনে এটা টপিক হ'ল যোনটো আপোনাৰ স্পীড মেথছৰ ধৰে মানে মিছেলেনিয়াছ আৰু যিবিলাক সহজ মানে ইজি কিছুমান ৰিজনিং আছে যেনেকৈ আলফা নিউমাৰিক ছিৰিজ আহে তাৰপিছতে আপোনাৰ যিকোনো বেলেগ ছিৰিজ আহে তাৰপিছতে আহে ব্লাড ৰিলেশ্যন তাৰপিছতে ইনইকুৱেলিটি তাৰপিছতে আহে কোডিং ডিকোডিং তাৰপিছতে আহে মেচিন আউটপুট মেইনছৰ কথাও কৈ আছোঁ হা মই আগত যিখিনি ক'লোঁ এইবাৰ এতিয়াও যি কৈছোঁ মেইনছ আৰু প্ৰিলিমছৰ চিলেবাছ কৈ আছোঁ ব্লাড ৰিলেশ্যন কোডিং ডিকোডিং তাৰপিছতে আপোনাৰ চিলগিজিম ঠিক আছে তো এইখিনি আপোনাৰ ইজি ৰিজনিং মানে এইখিনি জল্দি স্পীড ৰিজনিং আৰু ধৰক জল্দি কৰিব লাগে আৰু ছেকেণ্ডত আহে পাজল ঠিক আছে পাজল বহুতে টান পায় কৰিব কামোৰ পায় আমাৰ ইউটিউবত মই পঢ়াই আছোঁ ধুনীয়াকৈ পাজল দি আছোঁ ডেছক্ৰিপশ্যনত পাৰিলে মই লিংকটো দি দিম পাজলৰ প্লে'লিষ্টটো তাৰ পৰা চাই ল'ব আৰু পাজল কিন্তু কৰিব লাগে ইফ ইউ আৰ এ বিগিনাৰ পাজল কেনেকৈ কৰিব লাগে আপুনি মোৰ ডেছক্ৰিপশ্যনৰ লিংকটো পাব তাৰ পৰা গৈ ধুনীয়াকৈ চাই ল'ব পাৰিব আৰু বেলেগ চেনেল আপুনি ফ'ল' কৰিব পাৰে এতিয়া আচ্ছা এটা কথা কৈ থওঁ মই কাক ফ'ল' কৰিছিলোঁ বা আপোনাক দুজনমান টিচাৰৰ নাম ক'ম আপুনি যাক ভাল লাগে তেওঁক ফ'ল' কৰিব পাৰে ঠিক আছে কেইজনমান মই টিচাৰৰ নাম ক'ম মেথছৰ কাৰণে কৈ আছোঁ মেথছৰ কাৰণে যদি মই টিচাৰৰ নাম কওঁ মই ইয়াতে কৈ দিছোঁ প্ৰথম মই পঢ়িছিলোঁ অৰুণ সিং ৰাৱত মানে এটা টপিকৰ কাৰণে এজন টিচাৰকে ফ'ল' কৰোঁ হা চবৰে ভিডিঅ' চাই থাকিব নালাগে এজন আছে কেৰিয়াৰ ডিফাইনাৰ এইজনো ভাল হয় কেৰিয়াৰ ডিফাইনাৰ মেথছৰ কাৰণে 3 নম্বৰতে আছে কনষ্টেণ্ট গাইড মই যেনেকৈ এটা টপিক চাব ক'লোঁ ন প্ৰত্যেকৰ পৰা চাব 4 নম্বৰতে আছে আশিষ আৰোৰা মানে টেকনিকবিলাক কিন্তু মোক অকণমান বেছি টান যেন লাগিছিলে চাই ল'ব এই 4জনৰ ভিতৰত ঠিক আছে এতিয়া ৰিজনিঙৰ কৈ আছোঁ পাজলত কি আহে পাজলত আপোনাৰ ঢেৰ টাইপৰ পাজল আহে যেনেকৈ ফ্লেট ফ্ল'ৰ বেছড আৰু বক্স বেছড পাজল মান্থ বেছড পাজল তাৰপিছত এয়াৰ বেছড পাজল তাৰপিছতে আপোনাৰ সেইখিনি আহিলে ফ্লেট ফ্ল'ৰ বক্স মান্থ বেছ এয়াৰ বেছড তাৰপিছত এজ ৰিলেটেড ঠিক আছে তাৰপিছতে আপোনাৰ ডাইৰেকশ্যন আহে ডাইৰেকশ্যন পাজল অৰ্ডাৰ ৰেংকিং তাৰপিছত আহে আপোনাৰ চিটিং এৰেঞ্জমেণ্ট
সিটিং এৰেঞ্জমেণ্টতো আকৌ টাইপ আছে হা এটা আছে লিনিয়াৰ এটা আছে সাৰ্কুলাৰ এটা আছে ডাবল ৰো ঠিক আছে তো এনেকুৱা টাইপৰ আপোনাৰ ৰিজনিঙত আহে তো কি কৰিব আগৰ দৰে যিকোনো এটা টপিক উঠাওক ইউটিউবত মাৰি দিয়ক তাৰপিছত প্ৰত্যেকৰ পৰা আপুনি চাই ল'ব পাৰে ৰিজনিংখিনি ধুনীয়াকৈ ঠিক আছে তেওঁলোকৰ পৰা আপুনি ৰিজনিংখিনি পঢ়ি ল'ব পাৰে প্ৰত্যেকৰ পৰা এটা টপিক উঠাই ইউটিউবত মাৰি দিয়ক পাজলৰ কাৰণে মই বনাই আছোঁ প্লেলিষ্ট ধুনীয়াকৈ সেইটো আপুনি চাই ল'ব পাৰে অসমীয়াত মানে পঢ়োৱা নাই কোনো বেংকিঙৰ কাৰণে তো এইখিনি আপুনি তেনেকৈ কৰি লওক আৰু প্ৰেক্টিছৰ কাৰণে আমাৰ মক টেষ্ট জইন হ'ব মক টেষ্টৰ কথা মই ভিডিঅ'টোৰ শেষত কৈ আছোঁ এনাফ মানে ঠিক আছে এতিয়া চাওক কেইটা টপিক চালোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17টামান আছে তো 17টা টপিক যদি আপুনি 2 দিনত খতম কৰে মানে 34 ডেজত আপোনাৰ খতম হৈ যাব ৰিজনিং মানে এক মাহে ধৰিলোঁ তো 2 মাহত আপোনাৰ মেথছ আৰু ৰিজনিং খতম ওকে আৰু কাৰ পৰা চাব ইয়েছ কাৰ পৰা চাব মই কৈ দিছোঁ মই চাইছিলোঁ পুনীত কুমাৰ কি আছিলে নামটো পাহৰিলোঁ পুনীত ছাৰ বুলি মাৰিলে হ'ল তেখেতৰ পৰা চাইছিলোঁ অলপ চাপৰকৈ মানুহজন আছিলে এনেকৈ চুলিখিনি এনেকৈ পঢ়ায় তাৰপিছত আপুনি আৰু এজন টিচাৰকো চাব পাৰে অংকুশ লাম্বা যাৰ পৰা ভাল লাগে তেওঁৰ পৰা এটা টপিক চাই যাওক তাৰপিছত ইংলিছ বহুত ইম্পৰ্টেণ্ট হয় আৰু এটা কথা আমাৰ যিসকল অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালী সিহঁতে ভাবে ইংলিছটো আমি যেনে তেনে পাছ কৰিলেই হ'ল আচলতে সেইটো কথা নহয় ইংলিছ যদি নোৱাৰে বেংক এক্সামৰ কথা বাদ দিয়ক কাৰণ মেইনছত গৈ পেলাই আপোনাৰ ইংলিছটো অকণমান টাফ আহে মেইনছত কি হয় জানেনে মেথছ ৰিজনিঙো টাফ আহে ঠিক আছে তো ইংলিছটো আপোনাক পাছ কৰাই লৈ যায় সঁচা কথা কৈছোঁ মই নিজে মানে অসমীয়া মিডিয়ামৰ হয় আৰু মই ছায়েন্স বেকগ্ৰাউণ্ডৰ হয় মই বিটেক হয় তো মোৰ ইংলিছত ইমান ষ্ট্ৰং নলেজ নাই কিন্তু মই যিকেইটা প্ৰিলিমছ এক্সাম দিছোঁ তাতে বেছিভাগতে ইংলিছত 30 ভিতৰত 30 পাইছোঁ মেইনছতো মই বেছিভাগতে ইংলিছে মোক পাছ কৰাই লৈ গৈছে কাট অফটো কিয় কাৰণ ইংলিছটো আপুনি খালি পঢ়িলেই হ'লি ইমান ব্ৰেইন লগাব নালাগে কাৰণ চাওক মেথছ যোনখন পেপাৰ এতিয়া যদি মোক কৰিব দিয়ে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা যিমান টাইম দিয়ে মই কৰি ল'ম কিন্তু তাত অকল আপুনি 20 মিনিট সময় পাব মেথছখন কিন্তু ইংলিছো 20 মিনিট পাব কিন্তু ইংলিছ পঢ়ি কৰিব লাগে ন মাথা লগাব নালাগে তো সোনকালে হৈ যায় তো ইংলিছত সেইটো কাৰণে মাৰ্কছ স্ক'ৰ কৰা বহুত ভাল আৰু যদি জব পাব মন আছে ইংলিছত ষ্ট্ৰং হ'ব লাগিব আৰু এটা কথা কৈ থওঁ ইংলিছত ষ্ট্ৰং হ'বলৈ আপুনি গ্ৰামাৰৰ এক্সপাৰ্ট বনিব নালাগে বেংকিঙত কি আহে জানেনে ইংলিছটো ৰিডিং বেছড আহে ধৰক ৰিডিং কম্প্ৰিহেনশ্যন আহিলে ক্লোজ টেষ্ট আহিলে তো তেনেকুৱা টাইপ বস্তুবিলাক আহে গতিকে ইংলিছত মেইন ফ'কাছ আপুনি চাওক ইংলিছত কেনেকুৱা টাইপৰ বস্তু আহে মই কৈ আছোঁ ফাৰ্ষ্ট অফ অল চবতকৈ বেছি ইম্পৰ্টেণ্ট ৰিডিং কম্প্ৰিহেনশ্যন এনেকুৱা ইয়াৰ পৰাই 15 নম্বৰমান আহে তাৰপিছত আহে ক্লোজ টেষ্ট ঠিক আছে এইবিলাকো ৰিডিং বেছডে তাৰপিছত আহে চেণ্টেন্স এৰেঞ্জমেণ্ট ইংলিছৰ একজেক্ট চিলেবাছটো মই অকণমান পাহৰিছোঁ আপুনি চাই ল'ব তাৰপিছত আহে মানে ভোকেবুলাৰী তাৰপিছত আহে আপোনাৰ কি গ্ৰামাৰ ৰিলেটেড টেন্স কাৰেকশ্যন বা কিবা কাৰেকশ্যন আহে তাৰপিছত ফিলাৰ্ছ আহে তাৰপিছত আহে আপোনাৰ কি আছিলে মই পাহৰি গ'লোঁ এনেকুৱা টাইপ বস্তুবিলাকে ইংলিছৰ ইমান বেছি টাফ নাহে এনেকুৱা টাইপ বস্তুবিলাকে আহি থাকে ঠিক আছে ৱৰ্ড কাৰেকশ্যন আহে কিবা কিবি ফ্ৰেজেছ এণ্ড ইডিয়ামছ আহে কিন্তু মেইন ফ'কাছ ৰিডিং কম্প্ৰিহেনশ্যন আৰু ক্লোজ টেষ্ট ইয়াৰ পৰাই আপোনাৰ 30 ভিতৰত 25 নম্বৰমান আহি যায় বাকী এইবিলাক বস্তু মাত্ৰ 5 নম্বৰমানহে আহে তো ইয়াতে মাৰ্কছ উঠি যায় আৰু বাকী এইখিনি যদি কৰিব পাৰে এনেকুৱাখিনি আপুনি এনেও কৰিব পাৰিব আপোনাৰ মুখত ৰাখি যাব ঠিক আছে তো চাওক ইংলিছ পঢ়িবৰ কাৰণে কেনেকৈ পঢ়িব পোনপ্ৰথমে কৈ থওঁ কেনেকৈ পঢ়িব পোনপ্ৰথমে আপুনি ৰিডিং কৰা আৰম্ভ কৰক ঠিক আছে ইউটিউবৰ ভিডিঅ' চাই নহয় ইউটিউবতো বহুতে নিউজ পেপাৰ এনালাইচিছ কৰে সেনেকৈ চাই নহয় আপুনি ৰিডিং কৰা আৰম্ভ কৰক আপুনি যিকোনো এখন নিউজ পেপাৰ উঠাই লওক যি ভাল লাগে আপোনাৰ যেনেকুৱা টাইপৰ নিউজ ভাল লাগে মই আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থ'ম তাত জইন হ'ব পাৰে তাতে মই বেংকিং ৰিলেটেড কিছুমান আৰ্টিকেল দিওঁ আপোনাৰ যদি সেইখিনি ভাল নালাগে আপুনি বেলেগ আৰ্টিকেল পঢ়ক নিউজ পেপাৰ আপুনি ধৰক পঢ়িলে দ্য হিন্দু দ্য ফাইনেন্সিয়েল এক্সপ্ৰেছ কিন্তু যিসকল আৰ্থিকভাৱে ইমান ভাল নহয় তেওঁলোকে ইমান নিউজ পেপাৰ ডেইলি কিনাটো তেওঁলোকে নোৱাৰে তো সেইটো কাৰণে মই তেওঁলোকৰ বাবে ডেইলি নিউজ পেপাৰ আৰ্টিকেল টেলিগ্ৰাম চেনেলত দিওঁ তো ডেইলি নিউজ পেপাৰ আৰ্টিকেল টাৰ্গেট কৰক 3টাৰ পৰা 4টা বা 2টা এতিয়া ষ্টাৰ্টিঙত ধৰক 2টাই পঢ়ক 3টা 4টা তেনেকৈ তাৰমানে ডেইলি আপুনি 1 আৱাৰ
ডেইলি 1 আৱাৰ ৰিডিঙত দিয়ক নিউজ পেপাৰ ৰিডিং কেনেকৈ ৰিডিং কৰিব মই কৈ দিছোঁ চাওক এডিটৰিয়েল পেজ এটা থাকে এডিটৰিয়েলটো আপুনি উলিয়ালে নিজে যদি পঢ়ে আমাৰ যদি টেলিগ্ৰামত আছে মই ডাইৰেক্ট দিওঁ তাতে 2-3টা আৰ্টিকেল পাব ধুনীয়াকৈ পঢ়ক নিজে পঢ়ক বুজি নাপাব সঁচা কথা বুজি নাপাওঁ কি কৰিব আপোনাৰ ওচৰত গুগল আছে ডাইৰেক্ট এটা ৱৰ্ডৰ মিনিং চাই লওক তাৰপিছত এখন বহি বনাওক ইংলিছৰ কাৰণে ইংলিছ ভোকেব বুলি লিখক সেই বহিখনত কি কৰিব আপুনি যে নিউজ পেপাৰখন পঢ়োঁতে কিছুমান টান শব্দ পালে সেই শব্দখিনি ইয়াতে ৱৰ্ড মিনিং লিখি যাওক ডেইলি লিখি যাওক আৰু যেতিয়া ফ্ৰী থাকে বা দেওবাৰে কেতিয়াবা থাকিলে এইখন ৰিভাইজ কৰি থাকক তেতিয়া আপোনাৰ ৱৰ্ড ভাণ্ডাৰটো বহুত ষ্ট্ৰং হ'ব ঠিক আছে বহুতে কয় ইংলিছৰ কাৰণে ভোকেবৰ কিতাপ পঢ়িব লাগে আপুনি পঢ়িব পাৰে ভোকেবৰ ব্লেক বুক বুলি এখন কিতাপ আছে ভোকেবুলাৰীৰ কাৰণে পঢ়িব পাৰে কিন্তু মই কেতিয়াও ভোকেবুলাৰী একো কিতাপ পঢ়া নাই ইংলিছৰ আজিলৈকে ঠিক আছে আপোনাৰ যদি মন যায় পঢ়িব পাৰে এখন ভাল কিতাপো হয় কিন্তু নিউজ পেপাৰ পঢ়িলে আপোনাৰ ৱৰ্ডছন ওলাই আছে আৰু নিজে পঢ়ি যেতিয়া বুজি থাকিব ৱৰ্ডখিনি বেছি মনত থাকে তো ৰিডিং পঢ়িলে আপোনাৰ ইংলিছৰ বেছিভাগ বস্তু ভাল হৈ যাব সেইখিনি হ'ল ছেকেণ্ড কথা আপুনি অলপ গ্ৰামাৰটো এক্সপাৰ্ট হ'ব লাগিব তো গ্ৰামাৰৰ কাৰণে কি কৰিব গ্ৰামাৰৰ কাৰণে জাষ্ট মই পঢ়িছিলোঁ 120 ৰুলছ অফ গ্ৰামাৰ ইউটিউবত ধুনীয়াকৈ মাৰি দিয়ক এটা দীঘল ভিডিঅ' পাব বা প্লেলিষ্টটো পাব পাৰে দীঘল ভিডিঅ'টো আছে 12 ঘণ্টামানৰ প্লেলিষ্টটো আছে তো সেইটো আপুনি খতম কৰক এখন বহি বনাওক এইটো নিমিষা বানচাল মেমৰ ঠিক আছে মই নামটো তলত লিখি দিছোঁ নিমিষা বানচাল ইউটিউবত চালেই পাব এখন বহি বনাওক তেওঁ যি ৰুল কৈছে ইয়াত লিখি যাওক ঠিক আছে তো তাৰপিছত প্ৰত্যেক দিনাই আপুনি এটা ইংলিছৰ প্ৰেক্টিছ কৰক ইংলিছৰ প্ৰেক্টিছৰ কাৰণে আমাৰ বাণ্ডল আছে মই ভিডিঅ'টো শেষত কৈ দিম তাৰ পৰা আপুনি যিমান পাৰি ৰিডিং কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰক আৰু এইবিলাক প্ৰেক্টিছ কৰি গৈ থাকক তো আপোনাৰ ইংলিছতো ধৰক 1 মাহ টাইম দিলে খতম হৈ গ'ল তো আপোনাৰ 3 মাহত সিলেবাস খতম 3 মাহত সিলেবাস খতম এতিয়া কাৰেণ্ট এফেয়াৰ্ছ এইটো আহোঁ বেছিকৈ এতিয়া তাৰ উপৰি কাৰেণ্ট এফেয়াৰ্ছ আপুনি জানিব লাগিব কিন্তু এটা কথা কৈ থওঁ আপুনি যদি এতিয়া বেংক এক্সামৰ মানে দিব নাযায় ধৰক অহা বছৰলৈকে ধৰক নিদিয়ে ঠিক আছে মেইনলি এটা কথা মনত ৰাখিব বেংক এক্সামত মেইনছত আহে কাৰেণ্ট এফেয়াৰ্ছ আৰু মেইনছ এক্সাম যেতিয়া হয় তাৰ পৰা 4-5 মাহ আগৰ কাৰেণ্ট এফেয়াৰ্ছ আহে মানে মেক্সিমাম 6 মাহ ধৰক তাৰ আগৰ কাৰেণ্ট এফেয়াৰ্ছ কিন্তু নাহে ঠিক আছে তো কাৰেণ্ট এফেয়াৰ্ছ এতিয়াৰ পৰা পঢ়ি লাভ নাই যদি আপোনাৰ ধৰক নেক্সট 6 মাহত মেইনছ আছে তেনেহ'লে পঢ়ক কিন্তু যদি নাই তেন্তে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব নালাগে আপুনি কি কৰিব বেংকৰ যিখিনি ষ্টেটিক জিকে আছে সেইখিনি আৰম্ভ কৰক মানে বেংকিং নলেজখিনি আপুনি নিজৰ জ্ঞান কৰক কাৰণ কাৰেণ্ট এফেয়াৰ্ছত 10টামান কুৱেশ্যন ইয়াৰ পৰাও আহে তো ষ্টেটিক জিকেখিনি ক'ত পাব আপুনি ইউটিউবত পাব পাৰে কিন্তু যিহেতু বহুতে টান পাব আৰু মোৰ নিজৰ বেংকত এক্সপিৰিয়েঞ্চ আছে 3 বছৰত মই এটা সঁচা কথা কৈছোঁ মোৰ বেংকিঙৰ নলেজ বহুত বাঢ়ি গ'ল ইয়াতে তো সেইটো কাৰণে মই আপোনালোকক ষ্টেটিক জিকে ধুনীয়াকৈ এটা প্লেলিষ্ট বনাই দি দিম ঠিক আছে তাতে আপোনালোকে ধুনীয়াকৈ চাই থাকিব পাৰিব তো এইটো কাম ডেইলি কৰিব পাৰিব তেতিয়া এতিয়া ইম্পৰ্টেঞ্চ অফ মক টেষ্ট এইটো কি হয় 3 মাহ আৰু 3 মাহত ধৰক আপোনাৰ কোৰ্চ খতম হৈ গ'ল তাৰপিছত কি কৰিব আপুনি এনেইতো বহি থাকিব নোৱাৰে চব পাহৰি যাব তাৰপিছত আপুনি মক টেষ্ট দিব লাগিব এতিয়া মক টেষ্ট কেনেকুৱা হয় চাওক এটা আছে প্ৰেক্টিছ পিডিএফ য'ৰ পৰা আপুনি চাই প্ৰেক্টিছ কৰিব বা কোনোবাই কিতাপ কিনি লওক কিবা বেংকিঙৰ ঠিক আছে কিতাপ কি কিতাপ লাগে মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম বেংকাৰ ছিৰিজৰ তাতে আপুনি চব ভিডিঅ' পাই যাব মই কিতাপ পঢ়াতকৈ মই ছাজেষ্ট কৰিম পিডিএফ পঢ়ক আমাৰ পিডিএফ বাণ্ডেল আছে কিতাপত এনেও দাম বেছি হ'ব আমাৰ এপত ফুল পিডিএফ বাণ্ডেল আছে 1 গালমান কুৱেশ্যন আছে তাত মানে আপুনি পগলা হৈ যাব তাত সোমালে ভিডিঅ'টো সেইখন মই দেখাই দিম চাব অতি কম মূল্যত আপুনি তাতে গোটেই সোপা ছাবজেক্টৰ পিডিএফ পাই যাব তাৰ উপৰি এটা আছে মক টেষ্ট এই মক টেষ্টটো কি হয় এইটো পিডিএফ নহয় এইটো প্ৰপাৰ এক্সাম হয় এটা এক্সাম দিওঁতে আপুনি যেনেকৈ দিব তেনেকুৱা লেভেলৰ ওপৰত টাইম চলি থাকিব সেইটো হিচাপত আপুনি এক্সামত এপিয়াৰ কৰিব লাগিব তো এই মক টেষ্টৰো আমাৰ বেলেগ ক'তো যাব নালাগে আমাৰ মেথছ এণ্ড ফিজিক্স এপত গ'লেই হ'ল তাৰ লিংকটো ডেছক্ৰিপশ্যনত মই দি থ'ম আৰু ভিডিঅ'টোৰ শেষতো মই লগাই দিম কেনেকৈ জইন কৰিব লাগে মই দেখাই দিম তো সেইটো জইন কাৰণ চাওক মক টেষ্ট দিবই লাগিব ঠিক আছে বেংক এক্সাম এটা ক্ৰেক কৰিবলৈ আপুনি পিডিএফ পঢ়ি বা অকল প্ৰেক্টিছ কৰি কেতিয়াও যাব নোৱাৰে কাৰণ স্পীডৰ কথা আহি যায় আপুনি নিজে গম নাপাব ন কিমান স্পীডত আপোনাৰ হৈছে সেইটো মেইনটেইন কৰিবলৈ এতিয়াৰ পৰাই যদি মক টেষ্ট দিয়া আৰম্ভ কৰে আপুনি বহুত আগুৱাই গুচি যাবগৈ ঠিক আছে তো সেই মক টেষ্টটো দিবৰ কাৰণে আপুনি আমাৰ এপটোত জইন হৈ ল'লে হ'ল তাৰপিছত আহে মেইনছ এতিয়া মেইনছৰ কাৰণে কেনেকৈ পঢ়িব লাগে তো মেইনছৰ কাৰণে কেনেকৈ পঢ়িব লাগে এটা এক্সট্ৰা ভিডিঅ' বনাই দিম এতিয়াৰ কাৰণে আপুনি মই যিখিনি কথা ক'লোঁ সেইখিনি পঢ়ি গৈ থাকক প্ৰিলিমছ মেইনছ দুইটা তাতে সোমাই আছে ঠিক আছে যিখিনি এতিয়ালৈকে ক'লোঁ সেইখিনি পঢ়ি গৈ থাকক টাফ লেভেলৰ কুৱেশ্যন যদি প্ৰেক্টিছ কৰে তাতে সেই চিলেবাছখিনিতে তাতে মেইনছৰ কথাও সোমাই আছে
তো এইখিনি আছিলে আমাৰ ভিডিঅ'টোত আৰু বাকি যি মই কথা কৈছিলোঁ সেইখিনি মই এতিয়া লগাই দিছোঁ সকলে যিকোনো বেংকিং এক্সামৰ প্ৰিপাৰেশ্যন কৰিবলৈ গৈ আছা আৰু তোমালোকৰ কাৰণে মই এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লৈ আছোঁ দুটা ইনফৰমেশ্যন এই ইম্পৰ্টেণ্ট ইনফৰমেশ্যনটো বেছি ভাল মানে এইটো চবৰ কাৰণে মই বহুত সুবিধাৰ্থে এই বস্তুটো মই প্ৰস্তুত কৰি উলিয়াইছোঁ এইটো হ'ল বেংকিং এক্সামৰ যিবিলাক ক্লাৰিকেল হ'ব তোমালোকৰ IBPS ক্লাৰ্ক SBI ক্লাৰ্ক ঠিক আছে এই দুইটাতে তোমাৰ IBPS আৰু SBI ক্লাৰ্ক এক্সাম হয় আৰু সেই দুইটা সিলেবাস একে ঠিক আছে ইয়াতে হেতু কাৰণে IBPS ক্লাৰ্ক এণ্ড SBI ক্লাৰ্কৰ মই মক টেষ্ট লৈ আছোঁ মক টেষ্ট তোমালোকে বেলেগ জেগাত মক টেষ্ট দিব লাগে পুৰা ধুনীয়াকৈ এক্সাম দিয়াৰ নিচিনা হ'ব সিনাৰিটো পুৰা এক্সামৰ নিচিনাকৈ বহিবা প্ৰপাৰ বেংক এক্সপেৰিয়েন্স সবেই মক টেষ্ট দিবই লাগে সেইটো মাষ্ট বি মানে যিকোনো এটা পৰীক্ষা দিব বেংকৰ পৰীক্ষা মক টেষ্ট নিদিয়াকৈ কোনো পাছ নকৰে ময়ো দিছিলোঁ সবেই দিব লাগে মই বেলেগ হিন্দী চেনেলবিলাকত গৈ দিছিলোঁ কিন্তু তোমালোকৰ সুবিধাৰ্থে মই এটা প্লেটফৰ্ম বনাইছোঁ সকলোৱে জানা সেইটো হ'ল মেথছ এণ্ড ফিজিক্স হাব ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেইটো এটা এপ্লিকেশ্যন হয় তোমালোকে এপটো গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিবা আৰু তোমালোকে আইফোনতো পাই যাবা আইফোনত ডাউনলোড কৰিবৰ কাৰণে কি কৰিবা ক্লাছ প্লাছ এপটো ডাউনলোড কৰিবা ক্লাছ প্লাছ ঠিক আছে তাৰপিছত নিজৰ মোবাইল নম্বৰ দিবা আৰু তাতে অৰ্গেনাইজেশ্যন কোড এটা বিচাৰিব তাত কোড এইটো দিবা চোৱা VTAADB তেতিয়া তোমাৰ আমাৰ এপটোত লগ ইন হৈ যাব আইফোনত এনেকৈ কৰিবা আৰু এণ্ড্ৰইডত ডাইৰেক্ট এই প্লে ষ্ট'ৰৰ পৰা এইটো এপ ডাউনলোড কৰি ল'লে হ'ল ঠিক আছে তাৰপিছত তোমালোকে কি কৰিবা এইটো বাই কৰিব লাগিব ঠিক আছে আৰু ইয়াতে পাবা কি চোৱা ফাৰ্ষ্ট অফ অল IBPS ক্লাৰ্কৰ 196টা মক টেষ্ট ভাবা ইমানগাল টেষ্ট মই তোমালোকক দি আছোঁ এইটো পেন পেপাৰ বেছড মানে সেনেকুৱা টেষ্ট নহয় পুৰা কম্পিউটাৰত বহি প্ৰপাৰ মক টেষ্ট দিয়া নিচিনাকৈ পুৰা এক্সামত দিয়া নিচিনাকৈ মক টেষ্ট হয় ঠিক আছে PDF নহয় এইটো তোমালোকে যেনেকৈ মক টেষ্ট দিয়া এক্সামত বহি তেনেকৈ হয় ইয়াৰ উপৰি মেমৰি বেছড কিছুমান পেপাৰ থাকিব এইখিনিও PDF নহয় ঠিক আছে PDF নহয় এইখিনি মক টেষ্ট হয় প্ৰপাৰ টাইমাৰ চলি থাকিব ওপৰত ধুনীয়াকৈ তেনেকৈ মক টেষ্ট হিচাপে দিব পাৰি আৰু ৰিসেন্টলি যিবিলাক এক্সাম হৈ গৈছে তাৰো এইখিনি টেষ্ট আছে ইয়াতে ভিতৰত ফোল্ডাৰ কেইটাৰ ভিতৰত সোমাই গ'লে তোমালোকে এনেকৈ পাবা মেইনছৰ কাৰণেও হৈ যাব ঠিক আছে মেইনছৰ কাৰণেও এইখিনি ল'লে এনাফ মেইনছৰ কাৰণে পাবা ফুল লেংথ মক টেষ্ট আছে প্ৰিলিমছৰ কাৰণে 30টা মেইনছৰ কাৰণে 12টা সেকশনাল টেষ্ট আছে মানে বেলেগ সাবজেক্ট ওয়াইজ টেষ্টবিলাকো আছে মেথছৰ আছে ধৰা ইংলিছৰ আছে ৰিজনিঙৰ আছে তাৰপিছত চেপ্টাৰ টেষ্টটো আছে চেপ্টাৰ টেষ্ট বহুত ইম্পৰ্টেণ্ট এটা চেপ্টাৰ পঢ়িলা প্ৰত্যেকটো চেপ্টাৰৰ টেষ্ট পাবা ইয়াৰ উপৰি আকৌ ভিতৰত গ'লে আকৌ এক্সট্ৰা মেমৰি বেছড পেপাৰ আছে তো ইমানখিনি বস্তু মই তোমালোকক দি আছোঁ ঠিক আছে এতিয়া এই বস্তুখিনি প্ৰাইচটো কিমান হ'ব এই প্ৰাইচটো ইয়াতে লিখা আছে কিমান 2000 কিন্তু বৰ্তমান সময়ত এই কোৰ্সটো বৰ্তমান সময়ত মই কি কৰা হৈছে জানানে 50 ষ্টুডেন্টৰ কাৰণে ৰাখা হৈছে মানে যিমান জলদি পাৰি লৈ লোৱা নহলে স্লট ফুল হৈ গলে এই টেষ্টটো ফুল হৈ যাব ঠিক আছে তাৰ পিছত আৰু কোনো এড কৰিব মই নোৱাৰিম আৰু ইয়াতে প্ৰাইস 2000 দেখা থকা হৈছে কিন্তু বৰ্তমান অফাৰত তোমালোকে এই গোটেইখিনি কোৰ্স মাত্ৰ 450 रुपीजত পাবা মাত্ৰ 450 এখিনি যদি তুমি বেলেগত লব যোৱা 1000 1200 1500 2000 হিমান পৰিব কিন্তু মাত্ৰ 450 रुपीज পৰিব কাৰণ এই মক টেষ্টখিনি মই নিজে কোৱেশ্চনখিনি বনাইছো আৰু এপত ডাইৰেক্ট আহি না যায় মই বেলেগ ইঞ্জিনিয়াৰিং ইঞ্জিনিয়াৰ দি পেলাই আমাৰ এপৰ জনে বেকএন্ডত কাম কৰে তেওঁলোকক মই পইচা দি পেলাই এটো বনাইছো ঠিক আছে মই এনে বনাই দিয়া নাই মই বহুত টকা দিব লগা হৈছে এটো বনাওতে তো মই মিনিমাম এটা প্ৰাইস মই যাতে একোই লাভ নহওক হেতু কাৰণে মই তোমালোকৰ সুবিধাৰ্থে 450 रुपीजত গুটেইখিনি মই দি দিম যিমানখিনি দেখিলা গুটেইখিনি জাস্ট 450 रुपीजত পাই যাবা পাবৰ কাৰণে কি কৰিব লাগিব ইয়াত গৈ পেলাই তোমালোকে জয়েন নহবা তোমালোকে কি কৰিবা তোমালোকে জয়েন কৰিবলে মোক মেছেজ কৰিবা 8638987814 ঠিক আছে মনত ৰাখিব নাম্বাৰটো 8 বা ডাইৰেক্ট ইয়াতে কমেন্ট কৰিলে হ'ল আমাৰ কমেন্টত কমেন্ট কৰিলে হ'ল মই নাম্বাৰটো দি দিম 8638987814 তাৰ পিছত মেছেজ কৰাৰ লগে লগে মই তোমালোকক মোৰ গুগল পে কিউআৰ কোডটো পঠাই দিম তাত তোমালোকে পেমেন্ট কৰিবা তাৰ পিছত মই এপত গৈ পেলাই মই নিজে পাৰ্সোনালি তোমালোকক এড কৰি দিম কোনো চিন্তা কৰিব নালাগে অটোমেটিক জয়েন হৈ যাব পাৰিবা ডাইৰেক্ট এপত গৈ জয়েন হলে কিন্তু 2000 টকা প্ৰাইস পৰে কিন্তু বৰ্তমান ডিসকাউন্টত মই নিজে এড কৰি দিম তোমালোকক জয়েন কৰিবৰ কাৰণে মোক যিমান জলদি পাৰি ইয়াতে মেছেজ কৰা যিমান জলদি পাৰি ঠিক আছে এটা আপডেট দি থওঁ যিসকলে এই ভিডিওটো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপাৰেচন কৰিব বিচাৰিছে মই কিছুমান কোৰ্স নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছো আৰু ফাৰ্স্ট অফ অল কৈ থওঁ এই কোৰ্স কেটা কিয় ল'ব লাগে এই কোৰ্সখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কোৱেশ্চন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছো আৰু মই নিজে যেহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলো তিনটা ফাৰ্স্ট মই ক্ৰেক কৰিছিলো IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI
তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 rupees ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে সবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে জোৰ তোৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা সাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ সাবজেক্ট ঠিক আছে এটা সাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্সটোত নিউ প্যাটাৰ্নৰ DI পাই যাব এক্সট্ৰাকে ইংলিছৰ কোৰ্সটো আমাৰ বেংকিংত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ RCA দিছো ইমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব একগাল মান আছে ৰিজনিংত স্পেশাল ফিচাৰ এটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকে আছে চেপ্টাৰ ওয়াইজ বস্তুটো আছে তাৰ উপৰি এখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্সকেটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছো চাওক ইংলিছৰ হেনেকে 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ওয়াইজ MCQ আৰু নিউ প্যাটাৰ্ন DI বেলেগে তো পাৰ সাবজেক্ট 10000 MCQ আৰু এই গুটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বান্ডলতে বেংক মহা বান্ডল বুলি হেতু জাস্ট 479 কাৰণ সবে ল'ব বিচাৰে তো এটো মই একেবাৰে কম দাম ৰাখি দিছো 479 rupees এটা 249 কে আছে সাবজেক্ট ওয়াইজ ললে তিনটা ললে তো আপোনাৰ বেছি হৈ যাব 750 কে অলমোস্ট 750 হৈ যাব তো হেতুকে মই কম দামত 479 ত তিনিটা সাবজেক্ট ইয়াত আপুনি ম্যাথছ ৰিজনিং ইংলিছ যেখিনি কলো হে গুটেখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকে তো আই হোপ এটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে হেতু মই বেলেগকে ৰাখিছো হেতু আপোনাৰ জাস্ট 199 ৰি 25টা মক পেপাৰ পাই যাব পিওৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰ বাৰু এড কৰিম পিছত পিওৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যেখিনি কোৰ্স কলো হেখিনি মেইনছৰ কাৰণে হৈ যাব হে PDF খিনি ললে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যেহেতু মেথছখিনি বেছি ভালকে পাৰো মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনিয়াকে তো হেতু কাৰণে মই মেথছৰ ধুনিয়াকে মই এক্সপ্লেইন কৰি বুজাই ভিডিও আকাৰে এটা কোৰ্স প্ৰস্তুত কৰিছো হেতু জাস্ট 1500 টকা আৰু এই যিমান বিলাক কোৰ্স হল গুটেখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্সটোত 1500 টকাত আপুনি গুটেখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ওয়াইজ খিনি তো মই বান্ডল খিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰ উপৰি ভিডিও এখিনি হল ভিডিও 5টা ভিডিও স্পিড মেথছৰ এৰিথমেটিকৰ 13টা DI 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকোতে গুটেখিনি কোৰ্স লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব লবৰ কাৰণে আপুনি কি কৰিব মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেসক্ৰিপচনত লিংকো দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফোল্ডাৰ থাকিব সেই ফোল্ডাৰটোত গলে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেসক্ৰিপচনত ধুনিয়াকে লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে